হাজোত অৰুণোদয় 3.0 আনুষ্ঠানিক শুভাৰম্ভণি অনুষ্ঠান। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি ৰাজ্যজুৰি অৰুণোদয় 3.0 আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰিছে। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় প্ৰাংগণত অৰুণোদয় 3.0 আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা হয়। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিধায়িকা সুমন হৰিপ্ৰিয়া। সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 3.0 লঞ্চ কৰিলে আৰু দেখিছে হাজোত আমি ভাবিছিলোঁ প্ৰায় 2000 মান আহিব মহিলা হিতাধিকাৰী, কিন্তু বহুত সংখ্যাত আহি গ'ল। কাৰণ আমাৰ কথামতে আমাৰ চৰকাৰে কাম কৰে, কথামতে মুখ্যমন্ত্ৰী মহোদয়ে কাম কৰে। যেনেদৰে কথা দিয়ে অৰুণোদয় 2020-21 ফাইনেন্স মিনিষ্টাৰ থাকোঁতে তেখেতে তেনেদৰে আমাৰ অৰুণোদয় আজি ইমান পৰ্যায়লৈকে আগবাঢ়িছে। 37 লাখ প্ৰায় 20,000 আমি দিবলৈ গৈ আছোঁ। এতিয়া আৰু যদি 12,000কে প্ৰতিটো সমষ্টিত দিওঁ, গতিকে তাৰ লগতে ৰেচন কাৰ্ডৰো শুভাৰম্ভণি হ'ল। গতিকে ৰেচন কাৰ্ডখনটো আমাৰ আমিয়ে কৈ আছোঁ এইখন ATM কাৰ্ড, কাৰণ চাউলটো পাবই, অৰুণোদয় পাব, 5 লাখ টকাৰ বেনিফিট পাব, আয়ুষ্মান অসমৰ এক্সিডেণ্টেল বেনিফিট আছে। গতিকে আৰু এখন চৰকাৰে মহিলাৰ কাৰণে ইয়াতকৈ কি কৰিব পাৰে? কাৰণ যিখিনি কৰিছে মই ভাবোঁ তেওঁলোকক সুৰক্ষা আৰু তেওঁলোকক স্বনিৰ্ভৰ আত্মনিৰ্ভৰ কৰিবলৈকে কৰিছে। কংগ্ৰেছে শাসনত আহিলে কেইবাটাও অভিলাষী এক সবল আৰু ভূমিষ্ঠ ভূমিকা গ্ৰহণ কৰিব আৰু আশা কৰিছোঁ যে দৰিদ্ৰতা নিবাৰণ আৰু লগতে আমাৰ জনমূৰি আয় বৃদ্ধি আৰু সামগ্ৰিকভাৱে আমাৰ ৰাজ্যখনক আগুৱাই লৈ আৰু মহিলা আৰু শিশু কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত অজন্তা বিত্তমন্ত্ৰী ডাঙৰীয়াই আমাৰ অসম বিধানসভাত প্ৰথমবাৰৰ বাবে ঘোষণা কৰিছিল আৰু 2021 চনৰ প্ৰথম ভাগৰ পৰাই যোৱা 3টা বছৰ অতি সফলতাৰে এই আঁচনিখন আমাৰ ৰাজ্যখনত ৰূপায়ণ হৈ আহিছে আৰু কালক্ৰমত এই আঁচনিখনে এখন অতি জনপ্ৰিয় আঁচনি হিচাপে পৰিগণিত হৈছে আৰু ইয়াৰ পৰিকাঠামো কেৱল ৰাজ্যখনৰ মাজতেই সীমাবদ্ধ হৈ থকা নাই, ৰাজ্যখনৰ বাহিৰতো এই আঁচনিখনৰ জনপ্ৰিয়তাই চুইছেগৈ আৰু এই আঁচনিখনক অনুকৰণ কৰি ভাৰতবৰ্ষৰ বাহিৰৰ কেইবাখনো ৰাজ্যই ইয়াক অনুকৰণ কৰি তেওঁলোকৰ ৰাজ্য। হাজোৰ পৰা জেহৰুল ইছলামৰ ৰিপৰ্ট, টাইমছ 24।